MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ৰঙালী বিহুৰ বাবে সাজু হৈছে চাহ জনগোষ্ঠীয় শিল্পী ধৰম তাঁতী 100ৰো অধিক সংগীত নীৰৱে সৃষ্টি কৰিছে শিল্পীগৰাকীয়ে নিউজৰ এক ৰিপৰ্ট 100ৰো অধিক গীত নীৰৱে সৃষ্টি কৰিছে চাহ জনগোষ্ঠীয় শিল্পী ধৰম তাঁতীয়ে বৰ্তমান ৰঙালী বিহুৰ বাবে সাজু হৈছে সংগীত শিল্পীগৰাকী সৰ্বপ্ৰথমে অসমবাসী ৰাজ্যলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আপোনালোকৰ টিভি চেনেলৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছাও বিহুৰ লগ জনাইছোঁ মই এইবাৰ বিহু মঞ্চৰ বাবে আজি বহুদিন ধৰি আখৰা মই ৰাখিছোঁ ঘৰতে আৰু বহুতো পুৰণি গীত লৈ মই মঞ্চলৈ আহিবৰ বাবে আগবাঢ়িছোঁ গতিকে আজিলৈকে প্ৰায় 10-15খন বিহুত মোক আমন্ত্ৰণৰ বাবে যোগাযোগ কৰিছে আৰু নিশ্চয় সেই বিহুবিলাকক মই ৰাইজক মূল গীতেৰে মই আমন্ত্ৰণ দিব পাৰিম বুলি মই আশা ৰাখিছোঁ বিশেষকৈ মই এইবাৰ এটি বিহুগীত কৰিছিলোঁ বিহুগীতটোত মোৰ লগত কণ্ঠদান কৰিছে বৰ্ষাৰাণী শইকীয়া আৰু মই চহৰীয়া ছোৱালী বুলি গীত এটা কৰিছিলোঁ মই গতিকে সেই গীতটোতো মই মঞ্চত গামেই আৰু লগতে যিমান পুৰণি গীত আছে সেইখিনিও গাম জুবিনদাৰ গান গাম নীলদাৰ গান গাম অন্যান্য তেনেকৈ চহৰীয়া ছোৱালী কিনো কাপোৰ পিন্ধিলি অসমীয়া নেকি চিনিবই নোৱাৰি মুগা সাজি পিন্ধাই দি নাচিব জানো পাৰিবি মই বিশেষকৈ এইবাৰৰ কাৰণে যিবিলাক গীত মই মঞ্চত গাম বুলি ভাবিছোঁ তো বিশেষকৈ আজি যুৱচামে যি ধৰণে ভাল পায় যিবিলাক গীত মই তেওঁলোকক আমোদ দিবৰ কাৰণে সেই তেনেধৰণৰ গীত লৈছোঁ আৰু লগতে কিছু গীত আমাৰ বয়োজ্যেষ্ঠ সকলো যাতে ভাল পায় সেইখিনি সকলো সংমিশ্ৰণ মই গীত লৈছোঁ উল্লেখযোগ্য যে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি বিহুৰ বতৰত এতিয়া সাজু হৈছে কণ্ঠশিল্পীসকল যোৰহাট জিলাৰ দিহা চাহ বাগিচাৰ জনপ্ৰিয় কণ্ঠশিল্পী ধৰম তাঁতীয়ে বহু নতুনত্ব গীত লৈ এইবাৰ সাজু হৈছে এইগৰাকী কণ্ঠশিল্পী দিহা চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰাৰ লগতে চাহ বাগিচাৰ এটি সৰু চাকৰি কৰি জীৱন নিৰ্বাহ কৰি আছে সৰুৰে পৰা গীত গাই চাহ বাগিচাৰ মাজতে আবদ্ধ নাথাকি অসমৰ বিভিন্ন সৰু বৰ ঠাইত গীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে নিজৰ গৃহতে ষ্টুডিঅ' স্থাপন কৰি তেওঁ সংগীত সাধনা ব্ৰতী ৰাখিছে
অসমৰ জনপ্ৰিয় শিল্পী গীতালী কাকতি কল্লোল বৰঠাকুৰৰ লগত তেওঁ একেলগে গীত পৰিৱেশন কৰাৰ লগতে এইবাৰ 15খনৰ অধিক মঞ্চত গীত পৰিৱেশনৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে তেওঁ লগতে এখন অসমীয়া চিনেমা নিৰ্মাণৰ সপোন মনত পুহি ৰখাৰ কথা ব্যক্ত কৰে এই সপোন কম সময়ৰ ভিতৰত বাস্তৱ ৰূপ পাব বুলি আশাবাদী শিল্পীগৰাকী ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও